নুমলীগড়ত এটা নিৰ্বাচনী কাৰ্যালয় তেওঁলোকে ইয়াত মুকলি কৰিছে। মাতিছিল আহিছোঁ আৰু মই বিশেষভাৱে প্ৰচাৰ চলাবলৈ সময়ো পোৱা নাই। অৱশ্যে কালিলৈ ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াও আহিব নিৰ্বাচনী প্ৰচাৰৰ বাবে। খুব আগ্ৰহেৰে ৰাইজে বাট চাই আছে তেখেতৰ আগমনলৈ। আৰু ইয়াত ৰাইজৰ ব্যাপক সঁহাৰি লাভ কৰিছোঁ, কাৰণ ৰাইজৰ মৰম আশীৰ্বাদৰ বাবেই আৰু আমাৰ ওপৰত থকা বিশ্বাসৰ বাবেই 2016 চনত আৰু 2021 চনত আমাক অসম বিধানসভালৈ নিৰ্বাচিত কৰিছে। আৰু এইবাৰো যিটো মাহোল দেখিছে গোটেই সমষ্টিটোত, ৰাইজ NDAৰ পক্ষত আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা 5টা বছৰত ৰাজ্যখনক যি পৰ্যায়লৈ লৈ গ'ল, তেনেধৰণে কাম কাজ হৈছে। ৰাইজ সন্তুষ্ট আৰু ৰাইজে এইবাৰ তৃতীয়বাৰৰ কাৰণে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।